আজি ইমান গৰম পৰিছে আৰু সেই ভাবিলো নহয় আমৰ চৰবত বনাওঁ আৰু আমৰ চৰবত বনাবৰ কাৰণে আম এটা ধুনীয়াকৈ ধুই লৈছোঁ ধুই লৈ পেলাই ধুনীয়াকৈ বাকলিটো গুচাই ল'ম সেইটো ধুনীয়াকৈ এতিয়া ইয়াত কাটি ল'ম চকলকৈ যাতে মানে মিক্সি জাৰত দিলে মিক্সিটোও কষ্ট নাপায় তেনেদৰে ইয়াত ধুনীয়াকৈ কাটি ল'লোঁ মই কাটি লোৱা আমখিনি ইয়াত ভৰাই ল'ম ভৰাই লোৱাৰ পাছত ইয়াত মই অকণমান নিমখ দিম আৰু এইফালে চেনি দিম 2 চামুচ আৰু চামুচ দি দিছোঁ আৰু এয়া ফ্ৰিজত পানী থৈ দিছিলোঁ সেই পানীখিনি ইয়াত দি দিম পাছত মিক্স কৰি দিম এতিয়া মানে মিক্সি জাৰটো যাতে মানে পিচি হ'ব পৰাকৈ কম পৰিমাণত দিছোঁ আৰু চাওক কি ধুনীয়া হৈছে এয়া দেখিবলৈ খাবলৈ কিন্তু চাগে বহুত টেষ্টি হ'ব আৰু আপোনালোকেও কিন্তু গৰমৰ দিনত যদি ঘৰত আম আছে তেন্তে হ'লে এনেকৈ বনাই খাব